এতিয়া আমি যাই আছো কামাখ্যা মন্দিৰত মানে শ্ৰীমন্তৰা কোনবা শ্ৰীমন্তৰা আহিলে চাল হৈ যাব মানে কি বুলি কয় ৰেল ষ্টেচন গেলি থৈব তাৰ পৰা আমি ট্ৰেইনত যাম সম্পূৰ্ণ ভিডিঅ'টো চাই ৰাখব আপোনালোকে গম পাই যাব মতন নকৰে গেৰা এ হালিগাড়ি ওলিদা হালিগাড়ি গাইজ ফাইনেলি আমি পাই গেলো ৰঙিয়া ষ্টেচন আমাৰ মানে ট্ৰেইন এখন আছে 7:30 আছে সেইকাৰণে আমি এতিয়া 7টাত আহি পালোঁ ষ্টেচন অলপ ঘূৰি আছোঁ দে আৰু কি কৰিম আৰু অলপ ঘূৰি পেলাই চাই লওঁ জাগাখিনি আৰু বহুত দিন আনা মানে আমি ৰঙিয়া ষ্টেচনত সেইকাৰণে আজি মনটো ইমান ভাল লাগিছে কাৰণ আমি মাৰ ওচৰত যাম না কামাখ্যা মায়ে মেইন কামাখ্যা মাৰ নাম লোৱাৰ লগে মানে হৃদয়খন কঁপি যায় গাইজ আমাৰ লগত যাব কামাখ্যা মাৰ ওচৰত আমি যাই আছো কামাখ্যা মাৰ ওচৰত দৰ্শন কৰিবলৈ আপোনালোকে আহক ভাল জাগা ভাল লাগিব মোৰ লগত ইউটিউবাৰ আছে বিটু ভাই ইউটিউবৰ আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু সহযোগ কৰিব যাতে এনেকুৱা ব্যক্তিবোৰে আমাক আগবঢ়াই দিয়ে আমি এতিয়া আহি পালোঁ বা এটা ষ্টেচন আৰু প্ৰায় মোটামুটি আমাৰ কামাখ্যা ষ্টেচন পাবাক গ'লে মোটামুটি প্ৰায় 25 মিনিট লাগিব দে আমি এনেকৈ আহি থাকোঁতে দাদাক লগ পালোঁ দাদাৰ ঘৰ বোলে চাৰিআলিত বা এটা চাৰিআলিত আৰু দাদা ডিউটি আছে মালিগাঁৱত তাৰ পৰা এতিয়া আমি ৰেল ষ্টেচন নামি পেলাই আমি এতিয়া খোজকাঢ়ি যাই আছোঁ আৰু কিমান যাব লাগিব একেবাৰে বেছি নহয় আৰু অলপ আছে গাইজ আপোনালোক দেখাই আছোঁ বহু অপেক্ষাত আমি ৰেল ষ্টেচন পাই গ'লোঁ এতিয়া আমি দৰ্শন কৰিম আপুনি এনেকৈ মানে আহিলোঁ ইমান কষ্ট হ'ল বহুত কষ্ট কৰিছে পুৰা গৰমত আমি মাৰ কাৰণে আমি জান দি দিম গাইজ এই মিডিলে গৰমত একদম ঘামে গেছি কি কবি আজি কামাখ্যা মাৰ কাৰণে কি কবি আজি কামাখ্যা মা জিন্দাবাদ জিন্দাবাদ रहेगा কামাখ্যা জনজন এই মানে আমাৰ তোৰ লগত আৰু নকৈছোঁ আৰু তোৰ বহুত দিগদাৰ মানে য'তেই যি দেখা পায় ত'তেই সেই ৰাখো লাগে চশমা দেখা পাইছে চশমাই ৰাখা হ'ল মানে দেয়া বঢ়িয়া লগা আছিল তোক এই মজা লগা আছিল আপি চাব দেয়া তো গাইজ আমি এতিয়া কামাখ্যা মন্দিৰত পাম আৰু আমি অলপ ঠাণ্ডা অলপ হাৱা খাই আছোঁ ইয়াত ৰখি আছে তেতিয়া মানে কিবা ঠাণ্ডা খাব নাই ঠাণ্ডা নাপায় মানে ওপৰত খাই পেলাই দোকান কিবা আনিব বেছি আপোনালোকে চাই থাকক আমি এতিয়া ওপৰত গ'লে উঠি যাম তোমালোকে যে তাৰ পৰা খোজকাঢ়ি আহিলা অলপ ভাগৰ হৈছে হয়নে এইফালে নাযোৱা নেকি যাম বহুত ভাগৰ লাগিছিল মানে বহুত দূৰ খোজকাঢ়ি উঠিলে ট্ৰেইনত আহিলোঁ না ট্ৰেইনত আহিলে কি হ'ল চিটিবোৰে মাথা গৰম কৰি দিলে সেইটোতে অলপ জিৰে ল'লোঁ আৰু যাম দে বিদ্যে কৰি তুমি কি ক'বা মই একো নকওঁ দে ক'ব লগা একো নাই যাই পেলাই হ'ল আৰু এতিয়া মন্দিৰত আপুনি কিবা ক'ব নেকি গৰম লাগিছে বহুত ওপৰলৈ নোযোৱা নেকি গৰম মানে ওপৰলৈ যাম লাহে লাহে যাম আৰু বেছি টাইম লাগে মোটামুটি আমি 15 মিনিটমান খোজকাঢ়ি ওপৰ পাই যাম জয় মা কামাখ্যা মই দেখাই দিছোঁ আপোনালোকক এই চিৰি পিনে যাব পাৰি মানে শ্বৰ্টকাটিং হয় আগলৈ যাব পাৰি তুমি কিবা কৈ দিয়া তুমি কোৱা না মই ব্ৰিজ আমি আৰু কেইজনমান দেখাই আছোঁ মাৰিবহে এত ভাগাত ধৰি গেল খোজকাঢ়ি বহুত কষ্টৰ ফলত আমি এতিয়া পাই গ'লোঁ আমি চিৰি দি পাৰ হ'লোঁ চিৰি পাৰ হৈ পেলাই আমি মানে মেইন ৰাস্তা দি অনা সেইকাৰণে আমি অলপ কষ্ট হৈছে আপোনাৰ কামাখ্যা মাৰ কাৰণে কষ্ট হৈছে জান দি মানে মেইন পাকা ৰাস্তা দি অহা নাই মানে আমি অলপ শ্বৰ্ট কাটিং হৈছোঁ আমি মানে চিৰি পাৰ হৈছোঁ চিৰি মোটামুটি 1000টামান চিৰি পাৰ হৈছোঁ সেইকাৰণে আমাৰ অলপ ভাগাত হৈছে একো নাই মানে সেইকাৰণে আমাৰ শ্বৰ্ট কাটিং হৈছোঁ আমি এতিয়া পাহাৰৰ পৰা বগাই আহিছোঁ আমি খোজকাঢ়ি আছোঁ জীৱনাই আৰু আমাৰ গাড়ী একদম আৰু মোটামুটি 2 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব কেনেকৈ দূৰ জীৱনাই আমাৰ
এতিয়া আমি পালোঁ কামাখ্যা মাৰ প্ৰথম গেটটো। এই গেটতে মানুহ চাপ না আৰু আছে আৰু দেখাই আছোঁ মানুহ কিমান মানুহ আছে চাওক। কামাখ্যা মা দৰ্শন কৰি আছোঁ। এতিয়া আমি অলপ ফুৰি আছোঁ, আপোনালোকক দেখাই আছোঁ, তাৰ মেইন জেগাটো দেখাই আছোঁ। কামাখ্যা মাই দৰ্শন কৰিলে এতিয়া আমি অলপ ৰেষ্ট লৈছোঁ, বহুত ভাগৰ লাগিছে। এই যে পুখুৰীটো দেখিছেনে, এই পুখুৰীটোত বেলেগ বেলেগ মাছ একো নাই, অকল মাগুৰ মাছ আৰু শিঙি মাছ আছে আৰু ডাঙৰ ডাঙৰ মাগুৰ মাছ আৰু শিঙি মাছ আছে। এই পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ। এইবাৰ আহিছোঁ আমি বেলেগ এটা পুখুৰীত, আমটো পুখুৰীত। আপোনালোকে আহিলে গমেই পাব। আৰু এইটো এটা মোটামুটি 4 বিঘামানৰ পুখুৰী। এই পুখুৰীটোত বেলেগ একো নাই, অকল কাছ মাছ আছে। কাছ মাছ মোটামুটি প্ৰায় 100টাৰো বেছিকৈ আছে আৰু মানে ডাঙৰ ডাঙৰ। এইটোৱে আমি মানে অলপ মুড়ি লৈ আহিছোঁ, মুড়ি আনি পেলাই এনেকৈ ছিটিয়াই দিছোঁ। আৰু বেলেগ বস্তু কাছ মাছক দিব ভয় লাগে না, সেইকাৰণে মানে মুড়িটো দি দিছোঁ। মুড়িটো এনেকৈ আমাৰ কাষত ৰৈ আছে। বেলেগ ভয় লাগিব লাগে আপোনাৰ খালে কি আপোনালোকে আহিলে এতিয়া কাছ মাছকেইটা হাতখন লগাই নিদিব, কাৰণ হাত লগাই দিলে সৰু ডাঙৰ আছে কামুৰি দিয়াৰ সম্ভাৱনা থাকে। এইটো ডাঙৰ ডাঙৰ আমি মন্দিৰৰ ভোগ খাবৰ কাৰণে আমি এতিয়া লাইন পাতি আছোঁ। বেলেগ মানে ইয়াত ভোগটো নিদিয়ে। এতিয়া মানে আমি টিকেট কাটিম। টিকেটটো হোৱাৰ পিছত আৰু বেলেগ এটা জেগাত যাব লাগিব। সেই টিকেটটো দেখাই পেলাই আমি খানা খাব পাৰিম। তো গাইজ ফাইনেলি আমি কামাখ্যা মা দৰ্শন কৰি আহিলোঁ বহুত কষ্টত। জয় মা কামাখ্যা। এতিয়া আমি অলপ ফুৰি আহোঁ। দেখি আছোঁ আমি ক'ত কি ধুনীয়া চাই জেগাত আমি ৰেষ্ট ল'ম। এতিয়া ই পুৰা মোবাইল চাওঁত ব্যস্ত, দিবে টোপনি মাৰি আছে। আমাৰ বাবা পুৰা একদম টোপনি মাৰি আছে। হাও বাবা টোপনি গया क्या पूरा अच्छा लगा ना दर्शन के लिए? अच्छा लगता है ना? पूरा सो गया। ये देखो हम लोग का आदमी है, फुल एंजॉय किया, अच्छा लगता है। যিসকলে আহিছে নিশ্চয় এই জেগাটো চিনি পাইছে, আৰু যিসকলে চিনি পাইছে না মোক কমেণ্ট কৰি জনাই দিব কি জেগাত আছোঁ আমি এতিয়া বৰ্তমান। আমি ফেৰীত যাম, ফেৰীত যাব ৰেডি আছে। हो जाएगा आप लोग गुटखा से कहेंगे ना और कब दिन पता लगबो। আমি ফার্স্ট টাইম বেরিটো দিলো। আমি মচ্ছু মই এনে ফার্স্ট টাইম উঠি ভাবিছো কেন হয় মই হেতু চাই আছো। ফার্স্ট টাইম উঠিছো। আপোনালোকে আহক, যাত্ৰা কৰক ফেৰীত। কেনেকুৱা লাগে আজি আপোনালোকক মই নেক্সট পাৰ্টত দেখাম। আৰু এইটো আমাৰ ইউটিউবাৰ নিতু ভাই, আপোনালোকে ইয়াৰ চেনেল ছাবস্ক্ৰাইব কৰিব, আগুৱাই যাওক যাতে আমাৰ গাঁৱৰ সন্মান ৰাখিব। আমি ৰঙিয়াৰ পৰা কৈ আছো, মই দীপজ্যোতি নাথ আৰু মোৰ লগত আছে ভাৰ্গৱ আৰু এইটো মৰমৰ ভাইটি। আপোনাৰ চিনাকি নাছিল, এতিয়া চিনাকি হ'ল। আৰু বাকী বহুত অপেক্ষাৰ মূৰত এতিয়া আমাৰ জাহাজখন যাব। এই জাহাজখন অহাৰ লগে লগে আমাৰ জাহাজখন যাব ৰেডি। এতিয়া বৰ্তমান আমাৰ মানুহবিলাক পূৰা ৰেডি। এতিয়া আমাৰ হৰকন্ত বাপাহঁতে ফটো মাৰাত পূৰা ব্যস্ত, বাপৰে নৰাই আৰু ইয়াত। এই জাহাজখন যদি মই চলালোঁ হয় না, পূৰা একদম ৰকেট যাব দিলোঁ হয়। আমাৰ চলি গ'ল আমাৰ ৰাজধানী এক্সপ্ৰেছখন। মহেশভাই কেমেৰা কৰি দিছে, পোজ দি আছে ভাৰ্গৱে পূৰা একদম। কেনেকুৱা লাগছে, কেনেকুৱা এনজয়। আপোনালোকে উমানন্দ এটা একদম মানে ফ্ৰেছ জেগা। আপোনাৰ যদি মনটো বেয়া লাগিছে না, উমানন্দ আহক, ফুৰক, যাই আছোঁ কি ধুনীয়া লাগিব। চাওক না মানুহ একদম। আপোনাৰ যদি মনটো কেনেকুৱা লাগিছে না, ইয়াতে আহক, কি মজা লাগে আৰু কি ক'ম আৰু ক'বৰ ভাষা নাই।
পানী জাহাজত উঠিছে না কেনে এটা ফিলিংছ পায় সেই ফিলিংছটো আপোনাৰ ক'বৰ ভাষা নাই এনেকুৱা এটা মানে ভাল লাগে না কি মজা লাগে আপোনাৰ আনন্দত ফুৰিব আহিছোঁ অলপ এনজয় কৰা হ'ল এতিয়া আমি একদম ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছোঁ এতিয়া হাতে পুৰা ফটো মাৰত ব্যস্ত গাইছ এই চাক না পুৰা একদম ফুল এনজয় এই আমাৰ মহেশ কেমেৰামেন মানে কেমেৰাটো আছে কেমেৰাটো মানে চাৰ্জ নাই সেইকাৰণে মোবাইলটো মাৰি আছে আৰু ই বহুত লাষ্টকে চলি এক মানে এনেকৈ লাষ্টটো ভাঙি দিল দেই এই চাক একদম সঁচা কৈছো গাইজ বহুত ভাল লাগিছে আপোনালোকে আহক উমানন্দত আহক কামাখ্যাত আহক মনৰ পূৰ্ণ হ'ব আপোনালোকে মনৰ আশা কৰি আহক দিনটো এনেকৈ কটালো আমি কামাখ্যাত আহিলোঁ কামাখ্যাৰ পৰা আমি উমানন্দ আহিলোঁ উমানন্দৰ পৰা এতিয়া আমি জাহাজত যাম যাই পেলাই তাৰপিছত কামাখ্যা ষ্টেচনৰ পৰা এহঁতে পুৰা একদম ফটো তোলাত ব্যস্ত মৃদুল ভাই আমাৰ দীপ ভাই দীপ পুৰা ব্যস্ত নে একদম কেনে একদম ব্যস্ত এই মোৰ ৰিলিভ আছে যিকোনো গাড়ী উল্টেবেলতে ঠিক কৰি দিব এনেকৈ আমি যাব ওলোৱাত দাদাটো আহি কি ধুনীয়া ধুনীয়া গান গাইছে আপোনালোকে শুনকচোন মানে কি ক'ম আৰু ক'বৰ ভাষা নাই আজিৰ এই দিনটো আমি এনেকৈ ধুনীয়াকৈ পাৰ কৰি দিলোঁ আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি আপোনালোকে এনেকুৱা ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাই দিব আৰু মই এনেকুৱা ভ্লগ দিবৰ চেষ্টা কৰিম আজিলৈ বাই বাই বেয়া